চাবুৱা লাহোৱাল সমষ্টিত বিজেপি প্ৰাৰ্থী থকাটো 100% নিশ্চিত। এই ঘোষণা বিজেপি বিধায়ক বিনোদ হাজৰিকাৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে চাবুৱা লাহোৱাল একত্ৰীকৰণ হোৱাত দূৰত্ব বৃদ্ধি পাইছে অগপ বিজেপিৰ। নৱগঠিত সমষ্টিটোত বিজেপি প্ৰাৰ্থীয়ে দিয়াটো 100% নিশ্চিত বুলি বিনোদ হাজৰিকাই দিয়া মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অগপ বিধায়ক মোনাকণ বৰুৱাই। কেন্দ্ৰীয় নেতৃত্বই চাবুৱা লাহোৱাল সমষ্টিত অগপ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি বিনোদ হাজৰিকাৰ বিপৰীত ভাষ্য বিধায়ক মোনাকণ বৰুৱাৰ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিটোত ভেটি শক্তিশালী কৰাৰ বাবে তৎপৰ হৈছে দুয়োগৰাকী বিধায়ক। চাবুৱা লাহোৱাল সমষ্টিত বিজেপি প্ৰাৰ্থী থকাটো 100% নিশ্চিত হৈছে। আপোনালোকে খুব সোনকালে গম পাব, হয়তো দ্বিতীয়খন লিষ্টতে এই প্ৰতিফলন পাব বুলি আশা কৰা নহয়। এইটো 120% শুদ্ধ কথা মই কৈ আছো। দলৰ শীৰ্ষ নেতৃত্বৰ পৰা আমি এই সংকেত লাভ কৰিছো আৰু ৰাইজৰ ওচৰলৈ গৈছো আৰু ৰাইজৰ আমাৰ প্ৰতি প্ৰবল উৎসাহ, ৰাইজৰ আগ্ৰহ উৎসাহত আমাক উৎফুল্লিত হৈছো আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ কৰ্মীসকলৰ উৎসাহ উদ্দীপনাৰ মাজত আমি বিশাল ভোটত জয়যুক্ত হ'ম বুলি আমি নিশ্চিত হৈছো যে ভাৰতীয় জনতা পাৰ্টীয়ে ভাগে, অসম গণ পৰিষদে অসম গণ পৰিষদৰ ভাগে সকলো বিধানসভা সমষ্টিত নিজৰ দলৰ সংগঠন মজবুত কৰিছে। দলীয় এনডিএ শক্তিশালী কৰিবলৈ গৈ আছে। গতিকে বিনোদ হাজৰিকা ডাঙৰীয়া এনডিএ শক্তিশালী কৰিবৰ কাৰণে গ্ৰহণ কৰি থকা পদক্ষেপৰ বাবে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছো। মই জানো যে চাবুৱা লাহোৱাল